নমস্কাৰ আজি 21 ফেব্ৰুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপি চৰকাৰ বনাব নোৱাৰে 26ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এবাৰ পৰাস্ত হ'ব বিজেপি হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে এটা বিজেপিয়ে ভয় খাইছে এবাৰ এই মন্তব্য কৰিছে ৰাজেন গোহাঁই মন্তব্য কৰি কয় প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈ আছে বিজেপি জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে বিজেপিয়ে এবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে বিজেপিয়ে 45ৰ পৰা 50ৰ ওপৰত যাব নোৱাৰে এয়া মোৰ ভৱিষ্যতবাণী লিখি ৰাখক বিজেপি বিৰুদ্ধে এবাৰ এনেদৰে সৰব প্ৰাক্তন বিজেপি সভাপতি ৰাজেন গোহাঁই ইয়াৰ পাছৰ খবৰ কংগ্ৰেছৰ ওপৰত আমি বহুত অসন্তুষ্ট ঘনাই কথা সলনি কৰি আছে কংগ্ৰেছে এই মন্তব্য বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় মিত্ৰতাক লৈ ঘনাই কথা সলনি কৰি আছে কংগ্ৰেছে আগতে চিজিল হৈ থকা কথাবোৰ এতিয়া সলনি কৰিছে সকলো যদি কংগ্ৰেছৰ মতে হয় মিত্ৰতা কেনেকৈ হ'ব কংগ্ৰেছে সংখ্যালঘু সমষ্টিকেইটাক বাপতি খাহন বুলি ভাবি থাকে আমাৰ কথা এটাও শুনা নাই কংগ্ৰেছে বিৰোধী মিত্ৰতাক লৈ ক্ষোভ উজাৰি অখিল গগৈ এই মন্তব্য দিব লৈছোঁ আন এটা খবৰ বাবৰি মছজিদৰ সমৰ্থনত সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেছা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ নতুন বাবৰি মছজিদ নিৰ্মাণত আপত্তি কৰা অধিকাৰ নাই হিন্দু পক্ষৰ বাবৰৰ নামতে মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব বাবৰি মছজিদ বাবৰি নামত মছজিদ হ'ব নালাগে বুলি আবেদন কৰিছিল হিন্দু পক্ষই বাবৰক ভাৰতৰ আক্ৰমণকাৰী বুলি দাবী কৰিছিল হিন্দু পক্ষই বাবৰে হিন্দুক গোলাম হিচাপে ভাবিছিল বুলিও দাবী কৰিছিল হিন্দু পক্ষই হিন্দুৰ পক্ষ অধিবক্তাৰ এটাও দাবী মানি নল'লে সৰ্বোচ্চ ন্যায়ালয় হুমায়ুন কবিৰৰ নেতৃত্বত মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে বাবৰি মছজিদ পৰৱৰ্তী খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান সম্পৰ্কৰ অভিযোগ মিছা গৌৰৱ গগৈৰ পক্ষত থিয় দিলে প্ৰিয়ংকা গান্ধীয়ে পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নহয় গৌৰৱ গগৈৰ পক্ষত থিয় দিলে প্ৰিয়ংকা গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাকক্ষণত ভয় খাইছে সেইবাবে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ এজন ইতিবাচক ব্যক্তি গৌৰৱ গগৈ অসমত মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে বিশ্বাস নকৰে আমি আমাৰ সঠিক ৰাস্তাত আছোঁ সেইবাবে মুখ্যমন্ত্ৰী আক্ৰমণ কৰি আছে মিছা কথাৰে পৰিয়াল সন্তানক আক্ৰমণ কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ বাবে কাম কৰক মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধীৰ আন এটা খবৰ কৰ্তন হোৱা সংখ্যালঘু ভোটাৰ নাম পুনৰ সন্নিৱিষ্ট নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ বিনা চৰ্তে কৰ্তন হোৱা ভোটাৰ নাম সন্নিৱিষ্ট কৰক ভোটাৰ তালিকাত অন্যথা অসমৰ সমষ্টিয়ে ভোট বৰ্জনৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ মৃত ঘোষণা কৰি জীৱিত সংখ্যালঘুৰ নাম কৰ্তন কৰা হৈছে 6 নম্বৰ ফৰ্মৰ অবিহনে ভোটাৰ তালিকাত সংখ্যালঘুৰ নাম কৰ্তন কৰক এছআৰ জৰিয়তে নাম কৰ্তন কৰা ভোটাৰ নাম সন্নিৱিষ্টৰ দাবী চৰ্ত অবিহনে ভোটাধিকাৰ বাহাল নকৰিলে 43টা সমষ্টিত ভোট বৰ্জনৰ হুংকাৰ ভোটাৰ নাম সন্নিৱিষ্ট প্ৰক্ৰিয়া জিলায়ুক্তই বন্ধ ৰখাৰো অভিযোগ সংখ্যালঘুৰ সাংবিধানিক মৌলিক অধিকাৰ কাঢ়ি নিব নোৱাৰিব সংখ্যালঘুৰ ভোট লৈ বিধেয়ক হোৱা সংখ্যালঘু বিধেয়ক নীৰৱ কিয় সংখ্যালঘু বিধেয়কক বহুখেদা দিয়াৰো হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ বিজেপি নেতাৰ ভয়ত বিক্ৰী গৈছে সংখ্যালঘু বিধায়ক সংখ্যালঘুৰ হৈ মাত মাতিবলৈ নাই এতিয়া সংখ্যালঘু বিধায়ক এছআৰ সন্দৰ্ভত পুনৰ এই বিস্ফোৰণ মুছলিম ছাত্ৰ সন্থাৰ দিব লৈছোঁ আন এটা খবৰ অৱশেষত মুকলি আকাশত তললৈ আহিল ভিক্টৰ দাসৰ বিৰুদ্ধে থকা সকলো গোচৰৰ জামিন লাভ NSA অধীনত বন্দী কৰি ৰখা প্ৰক্ৰিয়াক অবৈধ আখ্যা ন্যায়ালয়ৰ সংবিধানৰ 22/5 অনুচ্ছেদ উলংঘন কৰিছে বুলিও মন্তব্য ন্যায়ালয়ৰ প্ৰায় 3 মাহ কাৰাবন্দী হৈ আছিল ভিক্টৰ দাস গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে দেশদ্ৰোহিতাৰ গোচৰ দেশদ্ৰোহী নহয় ভিক্টৰ দাস দিব লৈছোঁ আন এটা খবৰ ভোটাৰ নাম কৰ্তনৰ অধিকাৰ নাই ৰাজনৈতিক দলৰ ভোটাৰ হিতৰ বাবে অসমত এছআৰ হৈছে ৰাজনৈতিক দলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে সকলো ভোটাৰৰ হিতৰ কথা ভাবিয়ে নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ কৰাটো কৰ্তব্য অসমত NRC সম্পূৰ্ণ হোৱাৰ বাবে অসমত এছআৰ হৈছে এছআৰ লক্ষ্য সকলো যোগ্য ভোটাৰক ভোটাৰ তালিকা সন্নিৱিষ্ট কৰা
অযোগ্য ভোটাৰক তালিকাৰ পৰা আঁতৰাবলৈ এছাৰ প্ৰক্ৰিয়া কৰা হৈছে। ভোটাৰ নাম কৰ্তন কৰা নিৰ্বাচন আয়োগৰ কৰ্তব্য। সংবিধানৰ নীতি অনুসৰি আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য নিৰ্বাচনী বিষয়া স্পষ্ট কৰিলে এছাৰ প্ৰকৃত লক্ষ্য। সকলো ভোটাৰ হিতৰ কথা ভাবিয়ে নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পাছৰ খবৰ, ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ জৰিয়তে অসমৰ 140খন গাঁৱে লাভ কৰিব সা-সুবিধা। এই মন্তব্য অমিত শ্বাহৰ। সমগ্ৰ দেশতে আৰম্ভ হ'ল ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2। ইয়াৰ জৰিয়তে অনুপ্ৰৱেশ ৰোধ কৰাত সহায় কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে অসমৰ কাছাৰ জিলাৰ পৰা সমগ্ৰ দেশজুৰি ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2 কাৰ্যসূচী আৰম্ভ কৰে। এই প্ৰকল্পই সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন বন্ধ কৰাত সহায় কৰিব আৰু অনুপ্ৰৱেশ ৰোধ কৰাত সহায় কৰিব বুলি দৃঢ়তাৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কাছাৰ জিলাৰ নাথানপুৰ গাঁৱত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত শ্বাহে কয়, কংগ্ৰেছে দেশৰ সীমান্ত খোলা ৰখাৰ অভিযোগ উত্থাপন কৰি অসমত অনুপ্ৰৱেশ ঘটাই বুলি অভিযোগ উত্থাপন কৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত বিজেপি চৰকাৰে কাৰ্যকৰীভাৱে এই সমস্যাৰ সৈতে মোকাবিলা কৰা বুলি দাবী কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ শাসনকালত ৰাজ্যখনত কোনো উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ কৰা নাছিল, কিন্তু এতিয়া দৈনিক 14 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, যিটো দেশৰ ভিতৰতে সৰ্বোচ্চ। দেশৰ সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অগ্ৰাধিকাৰ বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্বাহে কয় যে দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম VVPয়ে পাকিস্তান আৰু বাংলাদেশৰ সীমান্তৱৰ্তী 17খন ৰাজ্যৰ 334টা ব্লকৰ অন্তৰ্গত 1954টা গাঁও সামৰি ল'ব। শ্বাহে কয়, সীমান্ত গাঁওসমূহৰ পৰা প্ৰব্ৰজন বন্ধ কৰাৰ লগতে এই আন্তৰ্জাতিক সীমাৰেখাৰ মাজেৰে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ পূৰ্বে সীমান্তৱৰ্তী অঞ্চলসমূহক শেষ গাঁও বুলি গণ্য কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়, এইবোৰ কেৱল স্থানৰ ফালৰ পৰাই নহয়, উন্নয়ন, নিয়োগ, শিক্ষা, বিদ্যুৎ সংযোগ, পথ আৰু টেলিফোন সংযোগৰ ক্ষেত্ৰতো পিছপৰা। গৃহমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছিল যে সকলো সীমান্তৰ গাঁৱৰ উন্নয়ন কৰিব লাগিব আৰু অঞ্চলত বাস কৰা লোকসকলক তেওঁলোকৰ জীৱিকা বৃদ্ধিৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰিব লাগিব। তেওঁ কয় যে 6,900 কোটি টকাৰ দেশজোৰা কাৰ্যসূচী VVP 2ৰ জৰিয়তে অসমৰ 9খন জিলাৰ 26টা ব্লকৰ অন্তৰ্গত 140খন গাঁৱকো সামৰি লোৱা হ'ব। অসমৰ 140খন গাঁৱৰ আটাইকেইখনে দেশৰ বাকী অংশৰ দৰে সা-সুবিধা লাভ কৰিব। নিৰাপত্তা আঁচনিৰ পৰিপূৰকতা আৰু সংযোগৰ সৈতে জড়িত কেইবাটাও পৰিকল্পনা কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে বুলি শ্বাহে সদৰি কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে অসমৰ বাবে এক লাভজনক ঔদ্যোগিক নীতিৰ সূচনা কৰিছে আৰু VVP 2য়ে ইয়াৰে গুৰুত্বপূৰ্ণ উপাদান। VVP 2য়ে অত্যাৱশ্যকীয় আন্তঃগাঁথনি উন্নত কৰা, মৌলিক সেৱাৰ সুবিধা বৃদ্ধি কৰা আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সুৰক্ষিত, স্থিতিস্থাপক আৰু সমৃদ্ধিশালী কৰা হয়। এই গাঁওসমূহক শক্তিশালী কৰি এই কাৰ্যসূচীয়ে বাসিন্দাসকলক জাতিৰ চকু আৰু কাণ হিচাপে কাম কৰিবলৈ সক্ষম কৰে, যাৰ ফলত সীমান্ত সুৰক্ষা, সীমা অতিক্ৰম কৰা, অপৰাধ প্ৰতিৰোধ আৰু আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাত যথেষ্ট গৰিহণা যোগায় বুলি এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে। কংগ্ৰেছে দেশৰ সীমান্ত মুকলি কৰি থৈছিল, যাৰ ফলত অসমত অনুপ্ৰৱেশ ঘটিছিল। শাসনকালত দলটোৱে কোনো উন্নয়নমূলক কাৰ্যসূচী আৰম্ভ কৰা নাছিল। তেওঁ দাবী কৰে যে অসম চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ, হিংসা আৰু বিদ্ৰোহ বন্ধ কৰি দিছে। ইতিমধ্যে ৰাজ্যখনক বানপানীৰ পৰা মুক্ত কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিজেপি চৰকাৰে। 2004ৰ পৰা 2014 চনলৈ কংগ্ৰেছে অসমৰ বাবে মাত্ৰ 1.28 লাখ কোটি টকাহে দিছিল। বিপৰীতে ৰাজ্যখনৰ উন্নয়নৰ বাবে বিগত 10 বছৰত প্ৰধানমন্ত্ৰীয়ে 15 লাখ কোটি টকা বৃদ্ধি কৰিছে। ৰাষ্ট্ৰ উন্নয়নৰ বাবে 30,000 কোটি টকা, ৰেলৱেৰ বাবে 95,000 কোটি, বিমানবন্দৰৰ বাবে 10,000 কোটি টকা প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে দাবী কৰে যে অসমৰ উন্নয়ন শান্তি আৰু সুশাসনৰ বাবে হৈছে আৰু অহা কেইবছৰমানৰ ভিতৰত ইয়াক উন্নত ৰাজ্য বুলি গণ্য কৰা হ'ব। যোৱা 10 বছৰৰ ভিতৰত ৰাজ্যখন স্বাস্থ্যসেৱাৰ সুবিধাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অসমতো 27,000 কোটি টকাৰ অৰ্ধপৰিবাহী উদ্যোগ এটাও আহি পৰিছে বুলি তেওঁ লগতে কয়। তেওঁ কয়, বিজেপিয়ে যোৱা 10 বছৰত অসমক সুৰক্ষিত আৰু উন্নত কৰি তুলিছে আৰু অহা 5 বছৰত ৰাজ্যখনক বানমুক্ত কৰি তুলিব।